নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ 9, 10 আৰু 11 মেত ঢকুৱাখানাৰ মহগুলি চাপৰি বাকৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ঐতিহাসিক ফাট বিহু নিউজ নাওৰ এক ৰিপৰ্ট 9, 10 আৰু 11 মে শুক্ৰ শনি আৰু দেওবাৰে ঢকুৱাখানাৰ মহগুলি চাপৰি বাকৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ফাট বিহু উল্লেখযোগ্য যে ইতিহাস প্ৰসিদ্ধ ঢকুৱাখানাৰ ফাট বিহু বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আৰু সমন্বয়ৰ বৰ্গৰ ঢকুৱাখানাৰ ঐতিহ্যক বৰ্তমানেও উজ্বলাই ৰখোৱাৰ এক উৎকৃষ্ট চিৰপৰিচিত ফাট বিহু অনুষ্ঠিত কৰিবলৈ এতিয়া ঢকুৱাখানাৰ মহগুলি চাপৰিৰ মঞ্চৰ লগতে বিহুতলীৰ চুম শিশু আদি গছবিলাকত চূণতেল খান্দি জিলিকাই তোলা পৰিলক্ষিত হৈছে। বৃহত্তৰ ঢকুৱাখানাৰ স্বকীয় লোকোৎসৱ ফাট বিহু অহা 9, 10, 11 মে তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হ'ব আৰু ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলি আছে। 11খন উপসমিতিয়ে ভাগে ভাগে অতিথি আদৰাকে আদি কৰি অতিথিৰ খাদ্য পিঠা পনাৰ পৰা আদি কৰি সকলো তৈয়াৰ কৰিছে আৰু বিহু দলসমূহে ইতিমধ্যে ফাট বিহু তলিত আহি তেখেতলোকৰ বিহুৰ আখৰা আৰম্ভ কৰিছে আৰু এইবাৰ ফাট বিহুত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠী প্ৰায় 150ৰো অধিক বিহু দলে এই মুকলি বিহুত অংশগ্ৰহণ কৰিব আৰু অহা 9 তাৰিখে পুৱা 9 বজাত পতাকা উত্তোলনেৰে ফাট বিহুৰ কাৰ্যসূচী শুভাৰম্ভ হ'ব। ইয়াৰ পাছতে আমাৰ শ্বহীদ তৰ্পণ হ'ব, ইয়াৰ পাছতে বিহু দলসমূহলৈ আদৰণি হ'ব আৰু প্ৰথম দিনা চেমনীয়াসকলৰ বিহু প্ৰদৰ্শিত হ'ব আৰু দ্বিতীয় দিনা 10 মে তাৰিখে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ যি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা সেই হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু লগতে ফাট বিহুৰ ধ্বজা বহন কৰা বিহুৱান যিখন আমাৰ বছৰেকীয়া মুখপাত্ৰ এই মুখপাত্ৰ উন্মোচন হ'ব আৰু লগতে তৃতীয় দিনা আমাৰ অন্তিম কাৰ্যসূচী প্ৰথম পুৱা আমাৰ শোভাযাত্ৰাৰে এই কাৰ্যসূচী আৰম্ভ হ'ব। এই শোভাযাত্ৰা উদ্বোধন কৰিব মোহময়ী অভিনেত্ৰী আমাৰ মেঘৰজনী মেধি ডাঙৰীয়ানীয়ে আৰু ইয়াৰ লগে লগে আমাৰ সুদূৰ গোলাঘাটৰ আৰু অসমৰ কেইবাগৰাকী বিশিষ্ট বৰেণ্য ব্যক্তি শিল্পী সাহিত্যিকৰ লগতে কেইবাগৰাকী ৰাজনীতিবিদে এই মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু তৃতীয় দিনা আমাৰ বিশেষ কাৰ্যসূচী আছে ফাট বিহুত ধ্বজা বহন কৰা ঐতিহ্য বহন কৰা মুকলি বিহু যিটো গছ তলৰ মুকলি বিহু চাৰিকুৰা পাৰৰ মহগুলি চাপৰিত এই বিহুত 1.5 শতাধিকো অধিক বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়াত মানে বিহু দলে ইয়াতে সমবেত হৈ ঐক্যবদ্ধভাৱে বিহু মাৰিব। গতিকে মই ৰাইজলৈ আহ্বান জনাওঁ এই বিহু এই ফাট বিহু যি অসমৰ সাংস্কৃতিক জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে, যি বিহুৰ মৰ্যাদা স্বকীয়তা মৌলিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে, এই বিহু ফাট বিহু উপভোগ কৰিবলৈ আহক, ইয়াৰ অময়া সুধা পান কৰক আৰু ফাট বিহুলৈ নাহিলে যে ফাট বিহুৰ যি ঐতিহ্য বিহুৰ যি মাধুৰ্য এই কথা অনুভৱ কৰিব নোৱাৰিব। আহক ৰাইজ সকলোৱে ফাট বিহুতলী এই 3 দিন 9, 10, 11 মে এই 3দিনীয়া কাৰ্যসূচীত উপস্থিত থাকি ফাট বিহু অময়া সুধা পান কৰক। সকলোলৈকে এই আহ্বান জনাইছোঁ ফাট বিহু সমিতিৰ পৰা আৰু আমি ইতিমধ্যে বিভিন্ন উপসমিতিয়েও অতিথি আপ্যায়নৰ আদৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা তেওঁলোকে সাজু হৈ আছে। গতিকে এই ফাট বিহু উপভোগ কৰি অমীয়া সুধা পান কৰিবৰ কাৰণে অসমৰ ৰাইজলৈ আমি ফাট বিহু সমিতি আৰু উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনাওঁ। আটাইকেইটা দিনতে সকলো ৰাইজৰ দিহা পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। তিনিওটা দিনতে সকলো ৰাইজে জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহু উপভোগ কৰিবলৈ আহ্বান ফাট বিহু উদযাপন সমিতিৰ। বিভিন্ন জাতি জনগোষ্ঠীৰ 1.5 শতাধিক বিহু দলে ফাট বিহুতলীত বিহু মৰাৰ উপৰিও আমি সকলো অতিথিক আদৰিবলৈ ইতিমধ্যে উপসমিতিবোৰে প্ৰস্তুতি চলাইছে আৰু আমি এটা আহ্বান জনাওঁ বিহুৰ স্বকীয়তা মৰ্যাদা মৌলিকতা অক্ষুণ্ণ ৰাখি এটা আহ্বান আমি জনাওঁ সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি যাতে ফাট বিহু উপভোগ কৰে আৰু ফাট বিহু তলিলৈ যদি জাতীয় সাজপাৰ পিন্ধি নাহোঁ ইয়াতে নিজকে কিবা অসজা লাগে। গতিকে মই আহ্বান জনাওঁ আমি আদৰণি জনায়ো ভাল পাওঁ যে ফাট বিহুলৈ আহোঁতে অন্ততঃ জাতীয় সাজপাৰ পৰিধান কৰি অসমীয়াৰ যি স্বকীয়তা অসমীয়াৰ যি বৈশিষ্ট্য যি অসমীয়াৰ যি মৌলিকতা যি স্বাভিমান তাক যাতে অটুট ৰাখে তাৰ বাবে মই ৰাইজলৈ আহ্বান। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।